হেল্ল' গাইজ অকল আজি মই আহিছোঁ এটা বিশেষ কথা লৈ আপোনালোকৰ ওচৰলৈ বিশেষ কথাটো শ্বেয়াৰ কৰিবলৈ আহিছোঁ এই কাৰণে যে মই হাজবেণ্ড ৱাইফ বা মানুহৰ মাজত মানে কাজিয়া লগাবলৈ কিন্তু অহা নাই দেই। এইটো কথা বিশেষকৈ কৈ থলোঁ, এইটো থট লৈ অহা নাই মই। মেইন থটটো হৈছে মনি পাৱাৰটো কিমান বেছি আজিৰ দিনত, মানে এই কথাটোৱে মই ক'বলৈ আহিছোঁ। সকলোৰ ক্ষেত্ৰত নহয়, কিছু কিছু এনেকুৱা ব্যক্তি আছে তেওঁলোকৰ কাৰণে মনিয়ে হৈছে সৰ্বস্ব, মানে পৃথিৱীত মানে পইচাই সৰ্বস্ব আৰু একো নাই। তেওঁলোকৰ কাৰণে ক'বলৈ আহিছোঁ। আজিকালি এনেকুৱা চলি গৈছে হাজবেণ্ড ৱাইফৰ মাজত বুলিয়ে কওঁ, হাজবেণ্ড ৱাইফৰ মাজৰ কথাখিনিয়ে কওঁ, বেলেগখিনিতো আছে আৰু বহুত কথা। মানে হাজবেণ্ড ৱাইফৰ চিক্ৰেট কথাটো আনৰ লগত শ্বেয়াৰ কৰি দিব, নিজৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত শ্বেয়াৰ কৰি দিব, নিজৰ বন্ধুবৰ্গৰ আগত কৈ দিব পাৰে হাজবেণ্ড ৱাইফৰ চিক্ৰেট কথাটো। হাজবেণ্ডেই হওক বা ৱাইফে কৈ দিব পাৰিব, কিন্তু তেখেতৰ নিজৰ একাউণ্টত বেংক বেলেঞ্চ কিমান আছে এই কথাটো কেতিয়াও নক'ব। লাগিলে এটকাই থাকক, লাগিলে লাখ টকাই থাকক, কেতিয়াও শ্বেয়াৰ নকৰিব। কিয় নকৰে? পইচাৰ কথাটো শ্বেয়াৰ চাওক, পইচা আছে বুলি কোৱা মাত্ৰক আপোনাক গম পাইছেই, গম পালে কি হ'ব জানেই ফ্ৰেণ্ড চাৰ্কুলে। আৰু পইচা নাই বুলি ক'লেও আকৌ কি হ'ব আপোনালোকে জানে, আপোনাৰ সন্মান ডাউন হৈ যাব। আপোনাৰ হাতত পইচা নাই, আপোনাক কোনেও মান নকৰিব, ইজ্জত নকৰিব। আৰু পইচা আছে বুলি ক'লে আপোনাক বিচাৰি ফুৰিব, ঠিক আছে? সেইটো কাৰণে মনিৰ ভেলুটো চাওক কিমান বেছি। লাগিলে হাজবেণ্ড ৱাইফৰ চিক্ৰেট কথাটো শ্বেয়াৰ কৰি দিব দেই। সম্পৰ্কটো সেই চিক্ৰেট কথাটো গম পাই গ'লে, হাজবেণ্ড বা ৱাইফে যদি গম পাই যায় মই বেলেগৰ আগত কৈছে বুলি, সম্পৰ্কটো লাহে লাহে ভাঙি যাব, যে বেয়া হৈ যাব, সেই কথাটো কেতিয়াও নাভাবে, কিন্তু সেইটো ক'বলৈ ভয় নকৰে। কিন্তু এই বেলেঞ্চটো যে আছে নাই এই কথাটো ক'বলৈ কিয় ভয় কৰে মানুহে? মনি পাৱাৰ আছে ন। আৰু চাওক, এটা কথা কওঁ, যিসকলে মনিক বেছি প্ৰাধান্য দিয়ে, পইচাক প্ৰাধান্য দিয়ে, তেওঁলোকক কওঁ মনিটোৱেই যথেষ্ট নহয়। কাৰণ মনি হেৰাই গ'লে আমি পাম বা আমি ইনকাম কৰি ল'বলৈও পাৰিম, কিন্তু এটা সম্পৰ্ক যদি হেৰাই যায়, লাহে লাহে বেয়া হৈ যায়, কিন্তু ঘূৰাই পাবলৈ বহুত টান। কৈ থলোঁ। কিন্তু যদি ভাল লাগিছে তেতিয়াহ'লে কথাটো শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব।